Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আমি প্ৰিভিয়াস সেশনটোৰ কথা পাতি আছিলোঁ ইলেক্ট্ৰিক ফিল্ডৰ ওপৰত। তো এতিয়া ইলেক্ট্ৰিক ফিল্ড কথা পাতিলে আমাৰ কি কওঁ আমি যদি কওঁ আমাৰ তাত যদি এটা চাৰ্জ থাকে সো লেটস এটা পজিটিভ চাৰ্জ থাকে তো সেই পজিটিভ চাৰ্জটোৰ পৰা কিছুমান ইনভিজিবল লাইনছ ওলায় তো সেই ইনভিজিবল লাইনছবোৰকে আমি ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ এতিয়া সেই ইনভিজিবল লাইনছবোৰৰ একচুৱেলি ইউজ কি হয় তো আমি যেতিয়া প্ৰিভিয়াস সেশনটো কথা পাতিছিলোঁ তাতে আমি কৈছিলোঁ যে যদি আমি এটা বোলে টেষ্ট চাৰ্জ এটা লৈ আহোঁ সেই টেষ্ট চাৰ্জটো যদি আমি ইয়াৰ ওচৰলৈ লৈ আহোঁ তেনেহ'লে কি হয় ই গম পায় যে ই ৰিপেল হ'ব নে এট্ৰেক্ট হ'ব তো সেই ৰিপেল হ'ব নে এট্ৰেক্ট হ'ব কেনেকৈ গম পাইছিলে বিকজ এই ইলেক্ট্ৰিক ফিল্ডটো ই জেনেৰেট কৰি দিছিলে তো একচুৱেলি চব চাৰ্জেছে কি কৰে নিজৰ আশে পাশে তাৰ যোনটো স্পেচত আছে সেই আশে পাশে কি কৰে কিছুমান ইমেজিনাৰী ফিল্ড লাইনছবোৰ জেনেৰেট কৰে however আজিৰ সেশনটোত আমি কথা পাতিম এতিয়া ইলেক্ট্ৰিক ফিল্ড লাইনছ বহুতৰে কনফিউজন থাকে মেক্সিমাম ষ্টুডেণ্টৰ কনফিউজন কি থাকে যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিবলৈ যাওঁ তো এতিয়া ইলেক্ট্ৰিক ফিল্ড যদি আমি কেলকুলেট কৰিব যাওঁ কনফিউজন কি আহিব পাৰে তো জেনেৰেলি আমাৰ দুটা মেইন বস্তুত আমি ধ্যান ৰাখিব লাগিব আমি ইলেক্ট্ৰিক ফিল্ডে কি কৰিব পাৰোঁ ফাৰ্ষ্ট কামটো হৈছে ফাইণ্ডিং ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েটেড বাই এ চাৰ্জ তো তাৰমানে আমাক যদি এটা চাৰ্জ দিয়া থাকে সেই চাৰ্জটোৰ ডিৰেকশ্যন সেই চাৰ্জৰ কাৰণে যোনটো ইলেক্ট্ৰিক ফিল্ড আছে সেই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো আমি ওলাবলৈ জানিব লাগিব এণ্ড নম্বৰ টুত আছে যদি আমি সেই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো জানি লওঁ তেনেহ'লে সেই বেলেগ এটা যদি টেষ্ট চাৰ্জ আমি আনি পেলাই তাৰে ওচৰত ৰাখি দিওঁ অন এ ডিফাৰেণ্ট চাৰ্জ একচুৱেলি আমি ডিফাৰেণ্ট চাৰ্জৰ কথা কৈছোঁ তো তাৰে ওপৰত যোনটো ফ'ৰ্চ লাগিব সেই ফ'ৰ্চৰ ডাইৰেকশ্যনটো আমি কেনেকৈ কেলকুলেট কৰিব পাৰোঁ ঠিক আছে এই দুটা হৈছে মেইন চেলেঞ্জ তো ইলেক্ট্ৰিক ফিল্ডৰ প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে এই দুটা নম্বৰ ওৱান এণ্ড নম্বৰ টু এই দুটা ষ্টেপত যদি আমি ভালদৰে আমাৰ মানে ক্লেৰিফিকেশ্যনবোৰ থাকে আমাৰ যদি পূৰা কনচেপ্ট ক্লিয়াৰ থাকে তেনেহ'লে আমাৰ বহুতখিনি কাম সুবিধা হৈ যায় ঠিক আছে তো তেনেহ'লে আমি আৰম্ভ কৰোঁ আমি ফাৰ্ষ্ট নম্বৰ ওৱান ষ্টেপেৰে কৰিম আমি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কেনেকৈ ওলায় এটা চাৰ্জে যোনটো ক্ৰিয়েট কৰিছে সেই ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো ওলাবলৈ আমি চেষ্টা কৰিম তো একচুৱেলি নম্বৰ ওৱানটোতো আমি অলৰেডি ইয়াতে দেখিয়ে পাইছোঁ যোনটো আমি লাষ্ট ক্লাছতো কৈছিলোঁ যে এটা পজিটিভ চাৰ্জ যদি থাকে তেনেহ'লে এই পজিটিভ চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো চ' বাহিৰৰ ফালে যাব তাৰমানে আউটৱাৰ্ড ডিৰেকশ্যনত থাকিব বাট এইটোতো আমি অলৰেডি ইয়াতে কৈয়ে দিছিলোঁ ৰাইট আমি আৰম্ভ কৰিবৰ কাৰণে আমি এইটো অলৰেডি ফিল্ড লাইনছবোৰ আঁকি থৈছিলোঁ তো আমি এজিউম কৰিছিলোঁ বুলি এনেকৈ ওলাব বাট একচুৱেলি কেনেকৈ ওলায় তো সেই এপ্ৰ'চটো আমি এতিয়া বুজিবলৈ চেষ্টা কৰিম তো প্ৰথমতে আমি কি কৰিম এটা ফৰ্মুলাৰে আৰম্ভ কৰিম যোনটো ফৰ্মুলাৰ কথা আমি অলৰেডি লাষ্ট ক্লাছত কথা পাতিয়ে থৈছোঁ তো আমি মনত ৰাখিব লাগিব যে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হয় কোনো এটা পইণ্টত যদি আমি ইলেক্ট্ৰিক ফিল্ড লওঁ ঠিক আছে এতিয়া ইলেক্ট্ৰিক ফিল্ড আমি এজিউম কৰিম অলৰেডি জেনেৰেট হৈছে কোনোবা চাৰ্জে অলৰেডি জেনেৰেট কৰি থৈছে ঠিক আছে এতিয়া সেইটো আমি নুসুধোঁ কোনে জেনেৰেট কৰিছে চ' সেই ইলেক্ট্ৰিক ফিল্ড যদি আমি কোনোবা এটা পাৰ্টিকুলাৰ পইণ্টত কথা পাতি আছোঁ পাৰ্টিকুলাৰ পইণ্ট তেনেহ'লে সেইটো কেনেকৈ ডিফাইন কৰে আমি ফ'ৰ্চ মেজাৰ কৰিবলৈ কোনোবা এটা টেষ্ট চাৰ্জ আনি পেলাই আমি তাতে থৈ দিম সেই টেষ্ট চাৰ্জৰ ওপৰত কি ফ'ৰ্চ লাগিছে আমি সেই পইণ্টটোত সেই মেজাৰ কৰিম ডিভাইডেড বাই যোনটো আমি টেষ্ট চাৰ্জটো ইউজ কৰিলোঁ সেই টেষ্ট চাৰ্জৰ আমি কি কৰিম তাৰ মেগনিটিউডেৰে ফ'ৰ্চক ডিভাইড কৰি দিম তেতিয়া আমাৰ যোনটো ভেলু আহিব সেইটোৱে হৈ যাব ইলেক্ট্ৰিক ফিল্ড বাট যিহেতু আমি কৈ থৈছোঁ আমাৰ ইলেক্ট্ৰিক ফিল্ড হৈছে এটা ভেক্টৰ কোৱান্টিটি তো ভেক্টৰ কোৱান্টিটি হোৱা মানে কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড আৰু ফ'ৰ্চৰ ওপৰত ভেক্টৰ আমি এৰো লগাব লাগিব কাৰণ এই দুটাই হৈছে ভেক্টৰ আমি জানো ফ'ৰ্চো ভেক্টৰ আছে ইলেক্ট্ৰিক ফিল্ডটো ভেক্টৰ হৈছে এতিয়া কিউটোতো এতিয়া চিম্পলি মেগনিটিউড হৈছে ইয়াৰ কোনো ডিৰেকশ্যন নাথাকে এতিয়া ভেক্টৰ যদি তোমালোকে কৰি থৈছা তেনেহ'লে ভেক্টৰে আমাক কি কয় এইটো আছে লেফ্ট হেণ্ড চাইডে ই ভেক্টৰ আৰু এইফালে ৰাইট হেণ্ড চাইডে আছে আমাৰ এফ ভেক্টৰ 1/q নাচালে হৈ গ'ল 1/q ইয়াত আমি কনষ্টেণ্ট বুলি মানি লওঁ তো এই ইকুৱেশ্যনৰ মিনিংটো এইটোৱে হৈ যায় যে ইলেক্ট্ৰিক ফিল্ড আৰু ফ'ৰ্চৰ ডিৰেকশ্যন ছেম হয় তো এইটোৱে কয় যে ইলেক্ট্ৰিক ফিল্ড এজিউমিং এইটো আমি পজিটিভ টেষ্ট চাৰ্জ ইউজ কৰিছোঁ চ' ইলেক্ট্ৰিক ফিল্ড এণ্ড electric force are both it is very important pointing in the same direction the same direction ote yote point kori ase mane jonto direction ot force or direction hobo hey direction ote electric field hobo or vice versa ami kobo parim jodi electric field to jonto direction ase hetu direction ote amar force direction hobo eti here meaning to pictorially jodi ami sapo jao to let's say ami eta positive charge loisu ঠিক আছে এই পজিটিভ চাৰ্জটো কি হৈছে ফিক্সড হৈ আছে ঠিক আছে ইয়াৰ পজিশনটো আমি চেঞ্জ নকৰো এটো ফিক্সড হৈ আছে নেক্সট আমি কি কৰিম আমি লম এটা টেষ্ট চাৰ্জ এটো হৈ গৈছে আমাৰ এটা টেষ্ট চাৰ্জ এতিয়া এই টেষ্ট চাৰ্জটো বহুত দূৰত আছে বাট আমি কি কৰিম
এই টেষ্ট চাৰ্জটো ইয়াৰ ওচৰলৈ লৈ আহিম ঠিক আছে ইয়াৰ ওচৰলৈ লৈ আহিম তো আমাৰ মেইন কামটো একচুৱেলি কি হৈছে আমি ইয়াতে কি কৰিম এই আমাৰ যোনটো টেষ্ট চাৰ্জটো আছে এই টেষ্ট চাৰ্জটোক আমি ডিফাৰেণ্ট লোকেশ্যনত ৰাখিম ডিফাৰেণ্ট লোকেশ্যনত ৰাখিম আৰু সেই ডিফাৰেণ্ট লোকেশ্যনত আমি চাম ই কি ফ'ৰ্চ পাইছে আৰু কোনটো ডিৰেকশ্যনত ই মুভ কৰিছে ঠিক আছে অ'কে চ' লেটছ চে আমি এইটো প্ৰেক্টিকেলি কৰি আছোঁ ত' প্ৰেক্টিকেলি যদি কৰিবলৈ চাওঁ তো অবভিয়াছলি ইয়াতে যিহেতু প্লাছ চাৰ্জ আছে ইয়াতে প্লাছ চাৰ্জ আছে কি হ'ব ইয়াক এটা ঠেলা মাৰিব ই কোনটো ডিৰেকশ্যনত ঠেলা মাৰিব ইয়াক এইটো ডিৰেকশ্যনত ঠেলা মাৰিব তো এইটো কি হৈ যাব আমাৰ ইলেক্ট্ৰিকেল ফ'ৰ্চ হৈ যাব এফ ই এইটোৱে হৈ গ'ল আমাৰ ইলেক্ট্ৰিকেল ফ'ৰ্চ এফ ই এইটোক আমি এতিয়া ভেক্টৰ বনাই দিওঁ ওপৰত এটা এৰ লগাই দিলে এইটো এটা ভেক্টৰ হৈ গ'ল এতিয়া আমি কি কৈ থৈছোঁ যদি আমাৰ টেষ্ট চাৰ্জটো পজিটিভ হয় এইটো মই অলৰেডি এটা কণ্ডিশ্যন লগাই থৈছোঁ যদি আমাৰ টেষ্ট চাৰ্জটো পজিটিভ হয় তেনেহ'লে যোনটো ডিৰেকশ্যনত আমাৰ ফ'ৰ্চৰ ডিৰেকশ্যনটো আছে সেইটো ডিৰেকশ্যনতে আমাৰ থাকিব ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো তাৰমানে এইটো ছেইম ডিৰেকশ্যন একজেক্টলি ছেইম ডিৰেকশ্যনতে থাকিব আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো তো ইহঁতৰ যোনটো ইলেক্ট্ৰিক ফিল্ডটো পাইছোঁ সেই পাৰ্টিকুলাৰ পইণ্টটোত আৰু এই পইণ্টটো আৰু এই পইণ্টটো একচুৱেলি ছেইম হয় মই এতিয়া দেখুৱাবৰ কাৰণে মই ডিফাৰেণ্ট লোকেশ্যনত ৰাখিছোঁ বাট একচুৱেলি ছেইম পইণ্টতে আছে এইখিনি পইণ্টৰ পৰা আমাৰ ইলেক্ট্ৰিক ফিল্ডটো আছে ঠিক আছে তো এতিয়া ইয়াৰ মেগনিটিউড ইলেক্ট্ৰিক ফিল্ডৰ মেগনিটিউড আৰু ফ'ৰ্চৰ মেগনিটিউডৰ কমপ্লিটলি ডিফাৰেণ্ট হ'ব পাৰে ইকুৱেলো হ'ব পাৰে কিছুমান স্পেচিয়েল চাৰ্কামষ্টেঞ্চেছত বাট ইয়াৰ মেইন কথাটো হৈছে আমি ক'ব এইটো জানিব লাগিব যে দুইটাৰে ডিৰেকশ্যন কিন্তু ছেইম হ'ব এতিয়া আমি এটা কাম কৰিব পাৰোঁ লেটছ চে এই টেষ্ট চাৰ্জটোক আমি অলপ দূৰলৈ লৈ যাওঁ লেটছ চে এই টেষ্ট চাৰ্জটোক মই কপি কৰি ল'লোঁ আৰু অলপ ডিফাৰেণ্ট লোকেশ্যনত লৈ গ'লোঁ ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন আমি সুধিব লাগিব তো তেনেহ'লে নেক্সট কুৱেশ্যন আমি সুধিব লাগিব ই কিমান ফ'ৰ্চ পাব অবভিয়াছলি এটা ইয়াৰ ওপৰত ফ'ৰ্চ পাব ঠিক আছে এই ফ'ৰ্চটো অফক'ৰ্ছ যোনটো ইয়াতে আছিলে এইখিনি পইণ্টত যোনটো ফ'ৰ্চ আছিলে তাতকৈ অলপ কম ফ'ৰ্চ পাব বিকজ ই অলপ বেছি দূৰলৈ গুচি গ'ল তো যোনটো ফ'ৰ্চৰ মেগনিটিউড হ'ব সেইফালে কমি যাব হাউএভাৰ ইলেক্ট্ৰিক ফিল্ড কি হ'ব যদি আমি এইখিনি পইণ্টত চাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো সেইখিনিতে থাকিব অলপ মেগনিটিউড আমি এইটোতকৈ সৰু ৰাখিছোঁ বিকজ ইয়াতে কি হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ড ইয়াতে কমি গ'ল নেক্সট আমি কি কৰিব পাৰোঁ এগেইন আমি ইয়াক লৈ পেলাই ডিফাৰেণ্ট ডিৰেকশ্যনত লৈ আহিলোঁ যেনিবা এইখিনিত লৈ আহিলোঁ এতিয়া এইখিনিত লৈ অহাৰ লগে লগে অফক'ৰ্ছ এগেইন এইটো যদি ফিক্স আছে এই ফিক্স চাৰ্জ ইয়াক আকৌ কি কৰিব ইয়াক ঠেলিব ইয়াক কেনেকৈ ঠেলিব ইয়াক নিজৰ পৰা দূৰলৈ ঠেলিব ঠিক আছে এইটো হৈ গ'ল আমাৰ এগেইন কি হৈ গ'ল ইলেক্ট্ৰিক ফ'ৰ্চটো হৈ গ'ল ইলেক্ট্ৰিক ফ'ৰ্চৰ ডিৰেকশ্যনটো পাই গ'লোঁ ইলেক্ট্ৰিক ফ'ৰ্চৰ ডিৰেকশ্যন যদি পাই যাওঁ তেনেহ'লে আমি অট'মেটিকেলি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো আমি ইয়াৰ পৰা উলিয়াই ল'ব পাৰিম তো আমাৰ এইটো হৈ যাব ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন তেনেকৈ ইয়াতে নাৰাখি পেলাই মই এই টেষ্ট চাৰ্জটো আকৌ ক'ৰবাত বেলেগ জেগালৈ লৈ যাব পাৰোঁ লেটছ এইখিনিলৈ লৈ আহিলোঁ এগেইন আমি সুধিম কি ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিছে এইবাৰ এইফালে এক্সপিৰিয়েঞ্চ কৰিব বিকজ ইয়াক এইটো ছাইডে ঠেলা মাৰিব তো এইটো হৈ গ'ল আমাৰ ইলেক্ট্ৰিকেল ফ'ৰ্চ তো ইলেক্ট্ৰিকেল ফ'ৰ্চৰ ডিৰেকশ্যনটো চাই পেলাই আমি কি ক'ব পাৰিম আমাৰ ইলেক্ট্ৰিক ফিল্ডটো যোনটো আছে এইটো গৈ আছে আমাৰ লেফ্ট হেণ্ড ছাইডে এইটো হৈ যাব আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো ইন চাম ৱে আমি কি কৰি আছোঁ এই টেষ্ট চাৰ্জটোক ঘূৰাই আছোঁ এই টেষ্ট চাৰ্জটো ডিফাৰেণ্ট পজিশ্যনত লৈ পেলাই আমি কৰিছোঁ আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো আমি উলিয়াবলৈ চেষ্টা কৰিছোঁ এতিয়া এইটোক মেপিং বুলি কোৱা হয় তো গোটেই যদি আমি পূৰা মেপিং কৰি লওঁ তেনেহ'লে আমাৰ আল্টিমেটলি গৈ পেলাই আমাৰ ফিগাৰটো কেনেকৈ আহিব আমাৰ ফিগাৰটো ঠিক এনেকুৱা ধৰণৰ আহিব এইটো এটা ইলেক্ট্ৰিক ফিল্ড এইটো ইলেক্ট্ৰিক ফিল্ড লাইন দেন এইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন ৰাইট এইটো আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন তো আমি যোনটো প্ৰিভিয়াছলি যোনটো লাষ্ট ক্লাছত আমি যোনটো ফিগাৰৰ কথা পাতিছিলোঁ সেইটোৱে ওলাই আহিব একজেক্টলি সেইটোৱে ওলাই আহিব তো আমি এই ইনভিজিবল ফিল্ড লাইন্সবোৰক আমি ইয়াতে স্কেটছ কৰি দেখুৱাব পাৰিম তো এইটো হৈ গৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন্স ফৰ এ পজিটিভ চাৰ্জ এই টেষ্ট চাৰ্জৰ কথা কোৱা নাই কিন্তু এই চাৰ্জৰ এই যোনটো ফিক্সড চাৰ্জ আছে তাৰ ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ কথা আমি পাতি আছোঁ তো ইয়াতে আমি এটা বস্তু ন'টিছ কৰিছোঁ তো আমাৰ এই টেষ্ট চাৰ্জটো আমি য'তেই ৰাখোঁ যোন পজিশ্যনতে ৰাখোঁ কি হ'ব সদায় ঠেলা খাব এইখিনি যদি ৰাখোঁ তেনেহ'লে কি হ'ব ঠেলা খাব তো আমি ক'ব পাৰোঁ যে কিন ডিৰেকশ্যনত গৈ আছে এইটো এটা একচুৱেলি হৈ আছে ৰেডিয়েল ডিৰেকশ্যনত তো এই বস্তুটো হৈ আছে আমাৰ কালাৰটো চেঞ্জ কৰি লওঁ অ'কে তো এইটো হৈছে আমাৰ ৰেডিয়েল ডিৰেকশ্যনত গৈ আছে এই ৰেডিয়েল ডিৰেকশ্যনতে গৈ থাকিব তো সেইকাৰণে আমি ক'ব লাগিব যে ইলেক্ট্ৰিক ফিল্ড লাইন্স due to a positive charge test charge নহয় due to আমি test charge কথা পাতা নাই যোনটো আমাৰ original fixed charge আছে আমি তাৰ কথা পাতি আছো due to a positive charge are always কি emanating মানে ওলাই আছে emanating radially মানে কি radiusৰ directionত radially
আউটৱাৰ্ডছ এইটো এটা খুবেই ইম্পৰ্টেণ্ট পইণ্ট হয় তো যদি আমি এটা পজিটিভ চাৰ্জৰ কথা পাতোঁ তেনেহ'লে ইয়াৰ ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ সদায় কি হ'ব এই পজিটিভ চাৰ্জৰ পৰা ওলাই অহা দেখা পাব আৰু যিমান দূৰলৈ যাম তাৰ মেগনিটিউডটো কমি কমি গৈ থাকিব বাট ননদালেছ আমি সদায় দেখা পাম যে সদায় ৰেডিউৱেলি ওলাই আহিব আই হোপ এতিয়া পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কেনেকৈ ওলাই সেইটো ক্লিয়াৰ হৈ গ'ল এতিয়া নেক্সট কুৱেশ্যনটো আহে এই পজিটিভ চাৰ্জটো যদি জেগাত যদি আমি এটা নেগেটিভ চাৰ্জ লওঁ তেনেহ'লে তাৰ ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ কেনেকুৱা হ'ব ন তো সেইটো আমি এতিয়া কৰিবলৈ চেষ্টা কৰোঁ চ' এগেইন আমি কি কৰিম এটা নেগেটিভ চাৰ্জ ল'ম এই নেগেটিভ চাৰ্জ আৰু এইটো তাৰ নিজৰ পজিশ্যনত আমি ফিক্স কৰি দিম ঠিক আছে এগেইন আমি চেম টু চেম ফৰ্মুলা ইউজ কৰিব লাগিব আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হৈছে ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কৈছে ই ইকুৱেলছ টু এফ বাই কিউ ইয়াৰ কিউ হৈছে আমাৰ টেষ্ট চাৰ্জ এইটো হৈছে আমাৰ ইলেক্ট্ৰিকেল ফ'ৰ্চ ঠিক আছে মই স্মল ইৰে লিখিছোঁ এইবাৰ মিনিংটো একেই হয় এইটো ইলেক্ট্ৰিকেল ফ'ৰ্চৰ কথা পাতিছোঁ যিহেতু ভেক্টৰ হয় দুটা ওপৰতে এৰ' লগাব লাগিব এগেইন আমি কি কৰিম টেষ্ট চাৰ্জটো পজিটিভ ইয়াতে এজিউম কৰিম তো তাৰমানে আমাক লাগিব এটা পজিটিভ টেষ্ট চাৰ্জ তো এইটো হৈ গ'ল আমাৰ পজিটিভ টেষ্ট চাৰ্জ চ' এগেইন আমি কি কৰিম এই পজিটিভ টেষ্ট চাৰ্জটো লওঁ আমি ইয়াক এই যোনটো আমাৰ ফিক্স নেগেটিভ চাৰ্জ আছে তাৰ আশে পাশে ৰাখিম বা ডিফাৰেণ্ট পজিশ্যনত ৰাখিম তাৰ এৰাউণ্ডতে ৰাখিম পজিশ্যনত ৰাখিম আৰু আমি কি কৰিম ই কি ধৰণৰ ইলেক্ট্ৰিক ফিল্ড বা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিছে আমি সেইটো কেলকুলেট কৰিব চেষ্টা কৰিম মানে তাৰ ডিৰেকশ্যনটো আমি চাবলৈ চেষ্টা কৰিম আৰু গোটেইটো আমি যেতিয়া মেপ কৰিম তেতিয়া আমি কি পাই যাম এই নেগেটিভ চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ পাই যাম তো লেটছে আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ ইয়াতে আমি ৰাখিছোঁ এই পজিটিভ চাৰ্জটো এতিয়াতো আমি এটা কথা জানো তো যিহেতু এইটো নেগেটিভ হয় আৰু ইয়াতে পজিটিভ টেষ্ট চাৰ্জ ইউজ কৰিছোঁ তেনেহ'লে এই পজিটিভ টেষ্ট চাৰ্জটো কি হ'ব এই নেগেটিভ চাৰ্জৰ ফালে যাবলৈ চেষ্টা কৰিম ৰাইট এট্ৰেকশ্যন হ'ব ইয়াতে এটা এট্ৰেক্টিভ ফ'ৰ্চ ফিল কৰিব তো এইটো হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফ'ৰ্চৰ ডিৰেকশ্যন এফ ই ভেক্টৰ এতিয়া যিহেতু আমি পজিটিভ টেষ্ট চাৰ্জ ইউজ কৰিছোঁ এইটোতো আমি কৈ থৈছোঁ যে ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক ফ'ৰ্চৰ যোনটো ডিৰেকশ্যন হ'ব এক্সেক্টলি ছেম টু ছেম হ'ব তো তাৰ মানে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব এই ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব এই নেগেটিভ চাৰ্জৰ ফালে এই ডিৰেকশ্যনত থাকিব তো এইটো হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন পাই গ'লোঁ নেক্সট আমি এতিয়া কি কৰিম ইয়াক এইখিনিলৈ লৈ আহোঁ লেটছে ঠিক আছে অলপ দূৰত ৰাখি দিওঁ অ'কে এতিয়া আমি জানো যে এই নেগেটিভ চাৰ্জৰ কাৰণে কি হ'ব ই ইয়ালৈ এট্ৰেক্ট হ'ব যিহেতু অলপ দূৰত আছে সেইকাৰণে আমি ফ'ৰ্চৰ মেগনিটিউড অলপ কমকৈ লিখিছোঁ তো এইটো হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফ'ৰ্চৰ ডিৰেকশ্যন ইও কি হ'ব এট্ৰেক্টৱে হ'ব এতিয়া এইটো যদি পাই যাওঁ তেনেহ'লে আমি কি পাম ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো পাই যাম ছেম টু ছেম ডিৰেকশ্যন হ'ব পাই গ'লোঁ এইখিনি অ'কে এতিয়া নেক্সট আমি এইটো মুভ কৰোঁ মুভ কৰি পেলাই লেটছে অলপ আৰু ওচৰলৈ লৈ আহোঁ ঠিক আছে এতিয়া ই কি হ'ব ই আকৌ এট্ৰেক্ট হ'ব ঠিক আছে এট্ৰেক্ট হোৱা মানে কি হ'ল এইটো হৈ গৈছে আমাৰ ইলেক্ট্ৰিকেল ফ'ৰ্চৰ ডিৰেকশ্যন তো ইলেক্ট্ৰিকেল ফ'ৰ্চ যদি পাই গ'লোঁ তেনেহ'লে আমি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো পাই যাম এইটো হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ড তো ঠিক এনেকৈ যদি আমি মেপিং কৰি যাওঁ তেনেহ'লে আমি ইয়াতে এটা বস্তু ন'টিছ কৰিব পাৰিম যে আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ চব নেগেটিভ চাৰ্জৰ ডিৰেকশ্যনত সোমাই আছে তো এটা কাম কৰোঁ বস্তুখিনি অলপ চফাকৈ আঁকি লওঁ তো আমি ইয়াতে এই দেখা পাম যে আমাৰ যিবোৰ ইলেক্ট্ৰিকেল ফিল্ড লাইন্সবোৰ আছে চব এইটো ভিতৰৰ ফাললৈ আহিব তো এইটো এটা ইয়াৰ ডিৰেকশ্যনটো কি হ'ব ভিতৰৰ ফাললৈ পইণ্ট কৰি থাকিব ঠিক আছে নেক্সট ইয়াৰ কাৰণে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড ভিতৰলৈ পইণ্ট কৰি থাকিব ইয়াতো ভিতৰলৈ পইণ্ট কৰি থাকিব বাট আমি অলপ কেয়াৰফুলি ড্ৰ কৰিব লাগিব এনেকৈ ড্ৰ কৰিব লাগিব ছাষ্টেটি ৰেডিয়েলি ইয়াৰ ভিতৰলৈ গৈ আছে ঠিক আছে তো এইটো হৈ গ'ল মই এইখিনি দীঘল ৰাখিছোঁ যিমান ওচৰত থাকিব ইলেক্ট্ৰিক ফিল্ড লাইনৰ আমি জানো সদায় ষ্ট্ৰেংথটো বেছি হয় তো বেছি এট্ৰেকশ্যন হ'ব এইখিনি সেইকাৰণে আমি এৰ'ৰৰ লেংথটো অলপ দীঘল কৰি দেখিছোঁ তাকে ডিনোট কৰিবৰ কাৰণে যি মেগনিটিউডটো বেছি হয় তাৰপিছত আমি কি কৰিম এইখিনি অলপ চুটি ফিল্ড এৰ'জবোৰ আমি ড্ৰ কৰি দিম চুটি হৈ গ'ল বাট আমাৰ মেইন উদ্দেশ্যটো এইটো হৈছিলে কি আমি ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডিষ্ট্ৰিবিউশ্যনটো আমি চাব বিচাৰিছিলোঁ তো আমি ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডিষ্ট্ৰিবিউশ্যনটো এতিয়া দেখা পালোঁ এনেকুৱাকৈ ভিতৰৰ ফালে গৈ আৰু যিমান দূৰত চাম তো এইটো কি হ'ব এৰ'ৰ মেগনিটিউডবোৰ আৰু সৰু হৈ যাব তো এইটো হৈ গৈছে আমাৰ নেগেটিভ চাৰ্জৰ কাৰণে আমাৰ এইটো হৈ গৈছে ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ তো এতিয়া এইটো বস্তু আই হোপ এতিয়া ক্লিয়াৰ হৈ গ'ল নেগেটিভ চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ডটো আমি দেখা পালোঁ তো আমি পজিটিভ চাৰ্জৰ কথা পাতিলোঁ পজিটিভ চাৰ্জৰ যদি আমি কেছটো লওঁ তেনেহ'লে আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ কি হয় বাহিৰলৈ ওলাব আৰু যদি আমি নেগেটিভ চাৰ্জ কৰোঁ আমাৰ ফিল্ড লাইন্সবোৰ ভিতৰলৈ আহিব তো ইয়াতে আমি কি কৰিলোঁ ইয়াতে আমি ফাৰ্ষ্ট কামটো আমি ছাকচেছফুলি কমপ্লিট কৰিলোঁ তো আমাৰ ইয়াতে ফাৰ্ষ্ট কামটো আছিলে তো ইয়াতে আমি ফাইণ্ডিং ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েটেড বাই এ চাৰ্জ তো আমি এই কামটো শেষ কৰিলোঁ এতিয়া আমি নেক্সট নম্বৰটোত যাওঁ নেক্সট নম্বৰটোত আছে ফাইণ্ডিং ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফ'ৰ্চ এক্সাৰ্টেড অন এ চাৰ্জ এতিয়া এই টেষ্ট চাৰ্জৰ কথাটো কোৱা হ'ব এই টেষ্ট চাৰ্জটো আমি ডিছকাছ কৰিম তো এই টেষ্ট চাৰ্জটো যদি আমি কোনোবা এটা পাৰ্টিকুলাৰ পইণ্টত ৰাখোঁ এনি পাৰ্টিকুলাৰ পইণ্টত ৰাখোঁ তেনেহ'লে ই কিবা এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব সেই ফ'ৰ্চ যে এক্সপিৰিয়েঞ্চ কৰিলে তাৰ এই ফ'ৰ্চৰ ডিৰেকশ্যনটো কি হ'বনো
So এই প্ৰবলেমটো এই কেছটো বুজিবৰ কাৰণে আমি এটা কাম কৰোঁ আমি কেইটামান ইলেক্ট্ৰিক ফিল্ড লাইনছ ড্ৰ কৰি লওঁ চ' লেটছ চে আমাৰ এনেকুৱা ইলেক্ট্ৰিক ফিল্ড লাইনছ আহি আছে ঠিক আছে ইলেক্ট্ৰিক ফিল্ড লাইনছ আহি আছে তো এটা কাম কৰোঁ মই এইটোক কপি পেষ্ট কৰি লওঁ such that মই এইটো ৰিপিট কৰিব পাৰিম তো এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট নেক্সট আকৌ ৰিপিট কৰি লওঁ নেক্সট আৰু এবাৰ ৰিপিট কৰি লওঁ আৰু এটা লৈ লওঁ বস্তুটো বুজাবলৈ ইজি হয় এতিয়া এই পাৰ্টিকুলাৰ কেছত কি হৈছে আমি কেইটামান এৰৰ্ছ দেখা পাইছোঁ আৰু আমি কৈছোঁ লেটছ চে এইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনছ এতিয়া এই ইলেক্ট্ৰিক ফিল্ড লাইনছটো কোনে জেনেৰেট কৰিছে আমি সেইটো ইমান চাই থাকিব নালাগে সেইটো একচুৱেলি ইলেক্ট্ৰিক ফিল্ডৰ সুবিধা হয় আমি ইয়াত যেতিয়া ফ'ৰ্চৰ কথা পাতোঁ তেতিয়া আমি জাষ্ট ইলেক্ট্ৰিক ফিল্ড যে ক'তবা আছে বাছ হৈ গ'ল আমি সেইটো জানিলে হৈ গ'ল আমি এইটো জানিব নালাগে কোনে জেনেৰেট কৰিছে এইটো হ'ব পাৰে কোনোবা পইণ্ট পাৰ্টিকলে প্লাছ হ'ব পাৰে বা বোলে আমাৰ তাত বহুতখিনি এনেকুৱা প্লাছ একেলগে আছে সেইকেইটা জেনেৰেট কৰিছিলে সেইখিনি কথা আমি এতিয়া ইমান ভাবিব নালাগে বাছ আমাক কোৱা হৈছে যে আমাক তাত কেইটামান এটা পাৰ্টিকুলাৰ ৰিজন এটা চাইছোঁ কোনোবা এটা ৰিজন এটা চাইছোঁ স্পেচৰ ৰিজন এটা চাইছোঁ সেই ৰিজনটোত আমাৰ কি আছে ইমান ইলেক্ট্ৰিক ফিল্ড লাইনছ দিয়া আছে এতিয়া ইলেক্ট্ৰিক ফিল্ড লাইনৰ ফৰ্মুলা ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কি হয় ইলেক্ট্ৰিক ফিল্ড হৈছে E ইকুৱেলছ টু F/Q কিউ হৈছে আমাৰ কি টেষ্ট চাৰ্জ ইলেক্ট্ৰিক ফিল্ড ইকুৱেলছ টু ফিল্ড force due to the electric field or by electric force divided by the test charge ঠিক আছে এটো হৈছে আমাৰ ফৰ্মুলা এতিয়া আমি কি কৰিম সো লেটস সে এই টেষ্ট চাৰ্জটো আমি পজিটিভ লৈছো ঠিক আছে আমি টেষ্ট চাৰ্জ একচুয়ালি পজিটিভও ল'ব পাৰো নেগেটিভও ল'ব পাৰো তো ইউজুৱেলি আমি পজিটিভৰে কাম কৰোঁ so that আমাৰ বুজিবলৈ বস্তুবোৰ ইজি হয় বাকি একো তেনেকা হাৰ্ড এণ্ড ফাষ্ট ৰুল নাই কি পজিটিভে ল'ব লাগিব আমি নেগেটিভৰেও কাম কৰিব পাৰোঁ সো লেটস সে আমি লওঁ এটা কাম কৰোঁ ওকে আমি লওঁ এটা পজিটিভ চাৰ্জ ঠিক আছে এই পজিটিভ টেষ্ট চাৰ্জটো দেই এইটো হৈছে আমাৰ কিউ পজিটিভ টেষ্ট চাৰ্জ ইয়াক লৈ পেলাই এই পাৰ্টিকুলাৰ পইণ্টত বহাই দিলোঁ ঠিক আছে ইলেক্ট্ৰিক ফিল্ড কিন্তু আহি আছে ইলেক্ট্ৰিক ফিল্ড এই লেফ্ট চাইডৰ পৰা ৰাইট চাইডলৈ আহি আছে এইটো এনেকুৱা নহয় ষ্টেটিক হৈছে এনেকুৱাকৈ ইলেক্ট্ৰিক ফিল্ডবোৰ আছে অলৰেডি জেনেৰেট হৈ আছে আমি জাষ্ট কি কৰিলোঁ টেষ্ট চাৰ্জটো লৈ পেলাই এই পাৰ্টিকুলাৰ পইণ্টত বহাই দিলোঁ এতিয়া কুৱেশ্যনটো হৈ গ'ল যে যেহেতু এটি ইলেক্ট্ৰিক ফিল্ডত বহি আছে এই চাৰ্জটো পজিটিভ চাৰ্জ ইয়াৰ যোনটো ই কি কৰিব অবভিয়াছলি এটা ইলেক্ট্ৰিক ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব তেনেহ'লে সেই ইলেক্ট্ৰিক ফ'ৰ্চৰ ডিৰেকশ্যনটো কিনো হয় ভেৰি চিম্পল সেইটোৰ কাৰণে আমি চিম্পলি এই ফৰ্মুলাটো চালেই হ'ল আমি লাষ্ট কেছত আমি কি কৰিছিলোঁ লাষ্ট কেছত আমি কৈছিলোঁ আমি প্ৰথমতে ফ'ৰ্চটো চাইছিলোঁ আমি ফ'ৰ্চটো চাইছিলোঁ আৰু আকৌ এবাৰ চাই লওঁ আমি ফ'ৰ্চটো চাইছিলোঁ কোনোবা এটা পাৰ্টিকুলাৰ পইণ্টত আমি ফ'ৰ্চটো চাইছিলোঁ আৰু সেই ফ'ৰ্চটো চাই পেলাই আমি কৈছোঁ যে ফ'ৰ্চৰ ডিৰেকশ্যনতে ইলেক্ট্ৰিক ফিল্ড থাকিব আমি এতিয়া কি কৰিম এক্সেক্টলি তাৰ অপজিটটো কৰিম আমি যিহেতু অলৰেডি সেই পাৰ্টিকুলাৰ পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন জানো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো কি আছে ফ্ৰম লেফ্ট টু ৰাইট পইণ্ট কৰি আছে তো যিহেতু এই ভেক্টৰ ইকুৱেশ্যনত কি হয় এই ভেক্টৰ ইকুৱেশ্যনৰ মতে ইলেক্ট্ৰিক ফিল্ড আৰু ফ'ৰ্চৰ ডিৰেকশ্যন এক্সেক্টলি ছেম টু ছেম হয় তো আমি ক'ম যে আমাৰ যোনটো ফ'ৰ্চৰ ডিৰেকশ্যন হ'ব সি একচুৱেলি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনতে থাকিব তো এফ ইৰ ডিৰেকশ্যন এই পাৰ্টিকুলাৰ পজিটিভ চাৰ্জটোৰ কাৰণে কি হ'ব ই একদম এক্সেক্টলি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনতে থাকিব ইয়াৰ মেগনিটিউড ডিফাৰেণ্ট হ'ব পাৰে ঠিক আছে কমো হ'ব পাৰে বেছি হ'ব পাৰে সেইটোতো ডিপেণ্ড কৰিব প্ৰব্লেমটো যেতিয়া আমি চাম বাট ইয়াৰ যোনটো ডিৰেকশ্যনটো হ'ব ডিৰেকশ্যনটো আমি চাই পেলাই ক'ব পাৰিম যে এক্সেক্টলি ইলেক্ট্ৰিক ফিল্ডৰ নিচিনাই হ'ব যদি আমি নেগেটিভ চাৰ্জ লওঁ চ' লেটছ সে এটা নেগেটিভ চাৰ্জ লৈ পেলাই এইখিনিতে বহাই দিলোঁ এইটো হৈছে আমাৰ এটা নেগেটিভ টেষ্ট চাৰ্জ মাইনাছ কিউ তেনে সেইটো কেছত ফ'ৰ্চৰ ডিৰেকশ্যনটো কি হ'ব ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব এতিয়া আমাৰ ফৰ্মুলাটো চেঞ্জ হৈ আছে আমাৰ ফৰ্মুলাটো আছিলে ইলেক্ট্ৰিক ফিল্ড ইকুৱেলছ টু ইলেক্ট্ৰিক ফ'ৰ্চ ডিভাইডেড বাই টেষ্ট চাৰ্জ বাট এবাৰ টেষ্ট চাৰ্জটো কি হৈছে মাইনাছ কিউ তো এটা কাম কৰোঁ ইলেক্ট্ৰিক ফিল্ড ইকুৱেলছ টু মাইনাছটো আমি এটা কাম কৰোঁ মাইনাছ এফ ই ভেক্টৰ লিখি দিওঁ ডিভাইডেড বাই কিউ ঠিক আছে এইটোত আমাৰ মেগনিটিউড হৈ গ'ল এতিয়া এই মেগনিটিউডটো নাচালে হ'ব এতিয়া মাইনাছ লগাই দিয়াৰ মিনিংটো কি হয় যোনটো আমাৰ অৰিজিনেল ডিৰেকশ্যন হ'ব যোনটো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন হ'ব এই মাইনাছৰ কাৰণে কি হৈ যাব এই ফ'ৰ্চৰ ডিৰেকশ্যনটো তাৰ অপজিট হ'ব ইয়াৰ মিনিংটো এইটো হৈ গ'ল মাইনাছ যদি লাগি যায় মানে এইটো আচলতে ভেক্টৰৰ কনচেপ্ট হয় তো এ ভেক্টৰ ইকুৱেলছ টু যদি বি ভেক্টৰ হয় তো আমি কওঁ যে এৰ ডিৰেকশ্যন আৰু বি ডিৰেকশ্যন ছেম টু ছেম হয় তো আমি কওঁ এ এণ্ড বি আৰ ইন দ্য ছেম ডিৰেকশ্যন are in the same direction দুইটা same directionতে point কৰি আছে ঠিক আছে but যদি c vector লৈ ল'ব আৰু c vector equals to minus d vector কওঁ তেনেহ'লে আমি ক'ব লাগিব যে c vector and d vector are in opposite direction same directionত নাই এই হাতে কি আছে opposite directionত
পইণ্ট কৰি আছে তো এই সেম কেছটো আমাৰো হৈছে ইলেক্ট্ৰিক ফিল্ড আৰু ফ'ৰ্চৰ কেছত তো যিহেতু ইয়াতে মাইনাছ চাইন লাগি আছে তো আমাৰ যোনটো ফ'ৰ্চ হ'ব আমাৰ ফ'ৰ্চৰ ডিৰেকশ্যনটো কিন্তু এইফালেহে যাব কাৰণ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো কোনপিনে আছে ইলেক্ট্ৰিকৰ ফিল্ডৰ ডিৰেকশ্যনটো এইফালে আছে অৰিজিনেলি ফ্ৰম লেফ্ট টু ৰাইট আছে এইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন বাট আমি যোনটো ফ'ৰ্চৰ ডিৰেকশ্যনটো ল'ম সেই ফ'ৰ্চৰ ডিৰেকশ্যনটো এক্সেক্টলি তাৰ 180 ডিগ্ৰী অপজিটত 180 ডিগ্ৰী ল'লে হ'ল 180 ডিগ্ৰী মানে হৈ যায় অপজিট এক্সেক্টলি অপজিট ডিৰেকশ্যন ইয়াত থাকিব তাৰ এই ফ'ৰ্চ ইলেক্ট্ৰিক ফ'ৰ্চৰ ডিৰেকশ্যনটো তো একদম বেষ্ট ৱে হৈছে মনত ৰখাৰ কাৰণে যদি আমাৰ তাত পজিটিভ চাৰ্জ থাকে পজিটিভ চাৰ্জটো সদায় ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনত যায় আৰু যদি আমাৰ নেগেটিভ চাৰ্জ থাকে সেইটো সদায় আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ অপজিট ডিৰেকশ্যনত যাব এইটো বস্তু যদি ক্লিয়াৰ হৈ গৈছে তেনেহ'লে এটা চিম্পল কুৱেশ্যন এটা মই সোধোঁ চ' লেটছ চে আমাৰ তাত আছে এটা নেগেটিভ চাৰ্জ ঠিক আছে এটা ছিংগল নেগেটিভ চাৰ্জ আছে আৰু আমাক কোৱা হৈছে যে এই নেগেটিভ চাৰ্জটো একচুৱেলি এটা ডাউনৱাৰ্ড ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰি আছে যোনটো হৈ গৈছে এফ ই এটা ইলেক্ট্ৰিকেল ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিছে ডাউনৱাৰ্ড ডিৰেকশ্যনত এতিয়া আমাক সুধিছে তেনেহ'লে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো কোনটো হ'ব ঠিক আছে এইটো চাই পেলাই ক'ব পাৰিবা নেকি তো অলপ দেৰি ভাবি লোৱা অ'কে আই হোপ এইটো বস্তুটো একেবাৰে ভাবি ল'লে চাগৈ একেবাৰে চিম্পল হয় তো আমি ক'ম যে যদি আমাৰ নেগেটিভ চাৰ্জ আছে আৰু আমাৰ চাৰ্জটো যদি তলৰ ফালে গৈ আছে তেনেহ'লে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো যোনটো ফ'ৰ্চৰ ডিৰেকশ্যন তাৰ এক্সেক্টলি অপজিটতে থাকিব তাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন তো ফ'ৰ্চৰ ডিৰেকশ্যনত যদি তলফালে আছে তেনেহ'লে ইলেক্ট্ৰিক ফিল্ডটো কোন ডিৰেকশ্যন কোনফালে থাকিব একদম টোটেলি আপৱাৰ্ড ডিৰেকশ্যনত থাকিব এইটো সদায় ট্ৰু হ'ব ঠিক আছে যদি এইটো প্লাছ হ'লহেঁতেন তেতিয়া ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন তলত হ'লহেঁতেন তো এইটোৱে হৈছে আমাৰ ডিফাৰেঞ্চ অ'কে আই হোপ এতিয়া বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল এতিয়া আমি ছেকেণ্ড পইণ্টটো কভাৰ কৰিলোঁ চ' আমাক যদি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো দিয়া থাকে তেনেহ'লে সেই ইনফৰমেশ্যনটোৰ পৰা আমি এটা চাৰ্জ এটা যদি সেই ফিল্ডত আমি ৰাখি দিওঁ সেই চাৰ্জৰ ওপৰত এটা ইলেক্ট্ৰিকেল ফ'ৰ্চ লাগিব তো সেই ইলেক্ট্ৰিক ফ'ৰ্চৰ ডিৰেকশ্যনটো আমি সেই ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন চাই পেলাই আমি উলিয়াব পাৰোঁ প্ৰিভিয়াছ কেছত কি আছিলে প্ৰিভিয়াছ কেছত আমি যদি আমাক এটা চাৰ্জ দিয়া থাকে তেনেহ'লে সেই চাৰ্জৰ আশে পাশে কি হয় ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ ওলায় সেই ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ কেনেকৈ ওলায় সেইটোকে আমি ষ্টাডি কৰিবৰ কাৰণে আমি এই ফৰ্মুলাটো হেল্প লৈছিলোঁ আৰু তাতে আমি লৈছোঁ এটা টেষ্ট চাৰ্জ অ'কে তো এইটো এটা কাম কৰোঁ এই ছেইম চিনাৰিঅ'টো মই এটা এক্সাৰচাইজ এটা দিওঁ যোনটো তোমালোকে ট্ৰাই কৰিবা বহুতেই ইণ্টাৰেষ্টিং হয় তো চিনাৰিঅ'টো এইটো হৈছে তো আমি লৈছোঁ লেটছে এটা নেগেটিভ চাৰ্জ তো আমি লৈছোঁ এটা নেগেটিভ চাৰ্জ অফক'ৰ্ছ আমিতো অলৰেডি শিকিলোঁ যে নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ সদায় ভিতৰলৈ আহে তো এইটো বুজিবলৈ কাৰণে আমি কি লৈছিলোঁ আমি এটা পজিটিভ টেষ্ট চাৰ্জ লৈছিলোঁ ৰাইট পজিটিভ টেষ্ট চাৰ্জটো লৈ পেলাই আমি কি কৰিছিলোঁ ডিফাৰেণ্ট ৰিজনত ইয়াক ৰাখিছিলোঁ ডিফাৰেণ্ট ৰিজনত ৰাখি পেলাই আমি কি কৰিছিলোঁ এই কোনটো ডিৰেকশ্যন এই ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰে তো সেইটো বেচিছত আমি ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো ওলাই পেলাই আমি কৈছিলোঁ যে আমাৰ নেগেটিভ চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ সদায় ৰেডিয়েলি ইনৱাৰ্ডছ হয় এতিয়া এই প্ৰব্লেমটো ছাপ'জ মই অলপ চেঞ্জ কৰি দিওঁ মানে আমাৰ আছে নেগেটিভ চাৰ্জ বাট আমি এইবাৰ এটা নেগেটিভ টেষ্ট চাৰ্জ ইউজ কৰোঁ ঠিক আছে নেগেটিভ আমি টেষ্ট চাৰ্জ ইউজ কৰিছোঁ যেনিবা তো মই কৈ থৈছোঁ টেষ্ট চাৰ্জটো আমি যিকোনো ইউজ কৰিব পাৰোঁ আমি ইজি হয় কেলকুলেশ্যনৰ কাৰণে সেইকাৰণে আমি পজিটিভ টেষ্ট চাৰ্জটো ইউজ কৰোঁ যদি নেগেটিভ টেষ্ট চাৰ্জ ইউজ কৰিলোহেঁতেন তেনেহ'লে এই ডিফাৰেণ্ট লোকেশ্যনত ঘূৰাই পেলাই ইয়াৰ ডিৰেকশ্যনটো ওলাব লাগিব বিকজ বহুতৰে এটা মানে চিম্পল আইডিয়া এটা দিওঁ এতিয়া আমি জানো মাইনাছে কি কৰে ৰিপেল কৰে এইটো হৈ যাব ফ'ৰ্চৰ ডিৰেকশ্যন ৰাইট এইটো হৈ যাব আমাৰ ফ'ৰ্চৰ ডিৰেকশ্যন আমি যদি ৰাখোঁ আমাৰ এই টেষ্ট চাৰ্জটো আমি ইয়াত ৰাখিব পাৰোঁ বা ইয়াক আমি এইখিনিত ৰাখিব পাৰোঁ অলপ বেলেগ জেগাত ৰাখিব পাৰোঁ এটা কাম কৰোঁ এইটো বস্তুটো আঁকিবলৈ অলপ দিগদাৰ হয় মই এটা কাম কৰি এইটো মুচি পেলাই নতুনকৈ আঁকি লওঁ তো ইয়াৰ পৰা গুচাই পেলাই লেটছে আমি এইটো এইখিনিলৈ লৈ আহিলোঁ এইখিনি ইয়াতে কি হ'ব ই ৰিপেলে হ'ব তো এইটো হৈ যাব ফ'ৰ্চৰ ডিৰেকশ্যন এইটো হৈ যাব ফ'ৰ্চৰ ডিৰেকশ্যন ঠিক আছে তো এই লজিকেৰে যাওঁ তেনেহ'লেতো এনেকুৱা লাগিব কি আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো কি হ'ব ৰেডিলি আউটৱাৰ্ডছ হ'ব লাগে নহয় এইটো চাবা যে এইটো ভিতৰলৈ হ'ব এইটো কেনেকুৱা হ'ব এইটো তোমালোকে কৰি চাবা বহুতেই হয় মই এটাই বাছ হিণ্ট দিম আমি ইয়াতে ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো ইউজ কৰিব লাগিব ইলেক্ট্ৰিক ফিল্ড হৈছে F ডিভাইডেড বাই Q এইটো হৈছে ইলেক্ট্ৰিক ফ'ৰ্চ ইলেক্ট্ৰিক ফিল্ডৰ আৰু যদি ইলেক্ট্ৰিক ফ'ৰ্চ আছে দুটা হৈছে ভেক্টৰ কোৱান্টিটি এইটো কিউ যোনটো টেষ্ট চাৰ্জটো হৈছে এইটো নেগেটিভ টেষ্ট চাৰ্জ এইটো কথা আমি অলৰেডি পাতি থৈছোঁ এইটো যদি নেগেটিভ হৈ যায় তেনেহ'লে আমাৰ এই ফৰ্মুলাটো আমি অলপ কেয়াৰফুলি ইণ্টাৰপ্ৰেট কৰিব লাগিব এই ফৰ্মুলাটো যদি তোমালোকৰ ক্লিয়াৰ হৈ গৈছে তেনেহ'লে এক্সেক্টলি দেখা পাবা যে ইয়াৰো যোনটো ফাইনেল ফিল্ড লাইন্সটো হ'ব এইটো ইনৱাৰ্ডে হ'ব চ' কেনেকুৱা হয় এইটো ট্ৰাই কৰি চাবা খুব ইণ্টাৰেষ্টিং হয় অ'কে এতিয়া আমি অলমষ্ট পায়ে গৈছোঁ ফাইনেল লেকচাৰত এতিয়া আমি এটা ফাইনেল আইডিয়া এটা কভাৰ কৰি লওঁ চ'
ফাইনেল আইডিয়াটো হৈছে মই এইটো ইমান ডিটেইলছত নাযাওঁ তো মই জাষ্ট ফিল্ড লাইনছখিনি কথা পাতিলোঁ তো এতিয়া মনত হৈ গ'ল চ' প্লাছ যদি কওঁ তেনেহ'লে আমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ড ভুলকৈ কৰিলোঁ আমাৰ ফিল্ড লাইনছবোৰ সদায় বাহিৰলৈ ওলাই আহিব ৰেডিয়েলি আউটৱাৰ্ডছ হ'ব তো এইটো হৈ গ'ল আমাৰ পজিটিভ কেছত এইটো আমাৰ পজিটিভৰ কেছত সদায় আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ বাহিৰলৈ ওলাই আহিব আৰু যদি আমি যদি নেগেটিভ চাৰ্জৰ কথা পাতোঁ তো নেগেটিভ চাৰ্জৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ সদায় ইনভাৰ্ট হ'ব সদায় ইনভাৰ্টে হ'ব ঠিক আছে এইটো মনত ৰাখিলোঁ এইটো কেতিয়াও চেঞ্জ নহয় এইটো ইউনিভাৰ্চেল হয় ঠিক আছে এইটো সদায় ইনভাৰ্টছ হ'ব এতিয়া কেইটামান কেছ আছে যদি এটা পজিটিভ চাৰ্জ তো এটা মই কাম কৰোঁ এইটো কপি কৰি লওঁ আৰু লেটছে মই এইখিনিত ৰাখি দিওঁ ঠিক আছে এইটো হৈছে আমাৰ আন এটা পজিটিভ চাৰ্জ এইটো হৈছে Q1 এইটো এটা Q2 এতিয়া এই পজিটিভ চাৰ্জটোক যদি আমি আনি পেলাই ইয়াৰ ওচৰত ৰাখি দিওঁ অবভিয়াছলি আমি জানো কি হ'ব এইটো সেইটোক ৰিপেল কৰিব বাট তো কথাটো হৈছে ৰিপেলটোতো কৰিছে সেইটো এটা ফ'ৰ্চ আছে ইলেক্ট্ৰিক ফিল্ডৰ ডায়েগ্ৰামটো কেনেকুৱা হ'ব তো ইলেক্ট্ৰিক ফিল্ডৰ ডায়েগ্ৰামটো ইয়াতে খুবেই ইণ্টাৰেষ্টিং হয় তো ইয়াতে কি হ'ব ইয়াতে আমি এইখিনি ইলেক্ট্ৰিক ফিল্ড মই আকৌ এবাৰ আঁকি পেলাই দেখুৱাম ভালকৈ দেখুৱাব লাগিব তো কি হ'ব অবভিয়াছলি আমি জানো এই পজিটিভ চাৰ্জৰ কাৰণে কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড বাহিৰলৈ আহিব তো এনেকৈ ৰেডিয়েট হ'ব তো ইয়াৰ কাৰণেও কি হ'ব ইলেক্ট্ৰিক ফিল্ড বাহিৰত আহিব বাট এটা বস্তু মনত ৰাখিব ইলেক্ট্ৰিক ফিল্ড ইটো সেইটো কেতিয়াও ইণ্টাৰচেক্ট কৰিব নোৱাৰে তো যেনেকৈ ইয়াতে আহিব ইয়াতে কি কৰিছে ৰিপেল কৰি আছে তো এই ফিল্ড লাইনে ইয়াৰ ফিল্ড লাইনক ৰিপেল কৰিব আৰু ইয়াৰ ফিল্ড লাইনে ইয়াক ৰিপেল কৰিব আৰু দুইটা এনেকুৱাকৈ গুচি যাব ঠিক আছে ইহঁতে এনেকুৱাকৈ গুচি যাব বাট ষ্টিল ইহঁতে কেতিয়াও টাচ নকৰে চিমিলাৰলি ইয়াৰ পৰা ফিল্ড এটা আহিব আৰু এইটো হয় ইয়াক ৰিপেল কৰিব ঠিক আছে এইটো এনেকুৱাকৈ ইহঁতক ৰিপেল কৰিব সেম কেছটো আমাৰ নেগেটিভ চাৰ্জৰ কেছতো হৈ যায় তো নেগেটিভ চাৰ্জৰ যদি আমি লৈ লওঁ আমি ইয়াতে যদি এটা নেগেটিভ চাৰ্জ এটা থাকোঁ নেগেটিভ চাৰ্জ এটা ইয়াৰ ওচৰত ৰাখোঁ এইটো কেছত কি হৈ যাব এইটো কেছতো চিমিলাৰে হ'ব বাছ এইটো ইনভাৰ্টছ হৈ থাকিব ঠিক আছে ইয়াৰ এৰ' ডিৰেকশ্যনটো এনেকুৱা ইনভাৰ্ট হৈ থাকিব বাকীখিনি আমি মনত ৰাখিব লাগিব সদায় আমাৰ কি হয় সদায় আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ ভিতৰলৈ আহে ঠিক আছে এতিয়া নেক্সট চিনাৰিঅ'টো হৈ যায় যদি আমি এটা পজিটিভ চাৰ্জ ৰাখিলোঁ চ' লেটছ সে আমি ৰাখিছোঁ ইয়াতে এটা পজিটিভ আৰু আমি ৰাখিম এটা নেগেটিভ তো নেগেটিভটো এটা পটককৈ আঁকিলোঁ তো এইটো হৈছে আমাৰ নেগেটিভৰ কাৰণে এগেইন মই কৈ আছোঁ ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ ভিতৰলৈ সোমাব ভিতৰলৈ ঠিক আছে ভিতৰলৈ আহিব ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ এতিয়া আমাৰ কেছটো হৈছে এই নেগেটিভ চাৰ্জটোক যদি আমি আনি ইয়াৰ ওচৰলৈ আনো আমিতো জানো পজিটিভ আৰু নেগেটিভে কি কৰে এইটো সেইটো পজিটিভে আৰু নেগেটিভে এইটো সেইটো এট্ৰেকশ্যন কৰে তেনেহ'লে ইহঁতৰ ফিল্ড লাইনছবোৰ কেনেকুৱাকৈ মিলিব তো এইটো কাৰণে আমি ৰিড্ৰ কৰিম তো পজিটিভ চাৰ্জ হৈ গ'ল এইখিনিত আৰু এইখিনিত নেগেটিভ চাৰ্জ হৈ গ'ল তো আমি এটা বস্তু গমেই পাইছোঁ পজিটিভৰ পৰা ওলাই আৰু নেগেটিভৰ ভিতৰত সোমাই তো এইটো বস্তু মনত ৰাখিলোঁ এই পজিটিভৰ যোনটো ইলেক্ট্ৰিক ফিল্ড লাইনছ ওলালে এইটো ওলাই পেলাই কি হ'ব নেগেটিভত সোমাব ঠিক তেনেকৈ পজিটিভৰ পৰা ওলাই নেগেটিভত সোমাব পজিটিভৰ পৰা ওলাব নেগেটিভত সোমাব পজিটিভৰ পৰা ওলাব আৰু নেগেটিভত শেষ হ'ব সিমিলাৰলি পজিটিভৰ পৰা ওলাব নেগেটিভ শেষ হ'ব ঠিক আছে এইখিনি কি হ'ব এইখিনি এনেকুৱাকৈ বাহিৰলৈ ওলাই যাব বাকীখিনি এনেকুৱাকৈ বাহিৰলৈ ওলাই আহিব আৰু ইয়াতে কি হ'ব এইখিনি আকৌ এণ্টাৰ কৰিব ইলেক্ট্ৰিক ফিল্ডছ এইবোৰ এণ্টাৰ কৰিব ইয়াতে ইলেক্ট্ৰিক ফিল্ডছ কিছুমান এনেকুৱাও থাকে এনেকৈ ওলাব বহুত দূৰলৈ যাব এনেকৈ ইনফিনিটিলৈ যাব তাৰপিছত আকৌ ঘূৰি আকৌ ইয়াতে এণ্ট্ৰি মাৰিব ঠিক আছে তো এইটো যেতিয়া পজিটিভ আৰু নেগেটিভ ইউজ কৰোঁ তেনেহ'লে আমাৰ ফিল্ড লাইনছবোৰ এনেকুৱাকৈ দেখা পোৱা যায় তো আই হোপ এতিয়া ইলেক্ট্ৰিক ফিল্ড ডিৰেকশ্যনৰ কথা এটা ভাল ক্লেৰিটি আহি গ'ল ইলেক্ট্ৰিক ফিল্ড লাইনছ আমি কেনেকৈ ইউজ কৰোঁ এটা খুবেই ইম্পৰ্টেণ্ট বস্তু হৈ গ'ল ইম্পৰ্টেণ্ট আইডিয়া হৈ গ'ল এই গোটেইবোৰ আইডিয়া আমি ভালদৰে আমি চলিডিফাই কৰিবৰ কাৰণে আমি কি কৰিম নেক্সট ছেশ্যনটোত আমি কেইটামান প্ৰেক্টিছ প্ৰব্লেম ছল্ভ কৰিম চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ